একবারে সিনেমার খায়দায় দিন দুপুরি বেলা পুলিশে গুল্লি করিয়া এনকাউন্টার করছেন একজন ডাকাইতরে। কাছাড় পুলিশে হাইলাকান্দিতে আইয়া প্রকাশ্যে দিন দুপুরি বেলা গুল্লি করছেন। এই মুহূর্তের সবচেয়ে বড় খবর, অত দিন থেকে জেলা সিনেমাত পুলিশে সুর ডাকাইতরে গুল্লি করতে দেখা যাইতো, ঠিক ও বলা একবারে সিনেমার খায়দায় গুল্লি চালানির ঘটনা সংঘটিত হয়েছে হাইলাকান্দির বুক। কাছাড় পুলিশের এনকাউন্টারও মারা গেছেন একজন ডাকাইত। হাইলাকান্দি কালীবাড়ি রোডে সংঘটিত হয়েছে ই গুল্লি করার ঘটনা। জানা গেছে কাছাড় জেলাত ই ডাকাতির ঘটনা সংঘটিত করিয়াইতরা পুলিশের মোস্ট ওয়ান্টেড লিস্টও আসলা ই ডাকাইত। অবশেষে কাছাড় পুলিশে খেদাই গিয়া এখন ৬০ চাকার গাড়ির ভিতরে হাইলাকান্দি কালীবাড়ির সামনে এনকাউন্টার করছেন আব্দুল হোসেন নামের একজন ডাকাইতরে। মারা যাওয়া ডাকাইতজন আব্দুল হোসেন উর্ফে লাল বলিয়া জানা গেছে। থানে এনকাউন্টার করার পাশাপাশি কাছাড় পুলিশে আটক করছেন তার লগর আরো একজন সহযোগীরে। ই গুল্লি চালানির ঘটনা লইয়া পুরা হাইলাকান্দি জুড়িয়া খুব চাঞ্চল্য শুরু হয়েছে। এই উপলক্ষে আইজ হাইলাকান্দিত আয়োজিত একটা সাংবাদিক সম্মেলনে কাছাড়ের পুলিশ সুপার নুমাল মাহাতো আর হাইলাকান্দির পুলিশ সুপার লীনা দোলে জানাইছেন যে কাছাড় জেলাত বিভিন্ন চুরি ডাকাতি কিডন্যাপিংর মতো জঘন্যতম কাম করিয়া এলাকাত ডর সৃষ্টিকারী কুখ্যাত ডাকাইত আব্দুল হোসেন রে একটা কিডন্যাপিংর ঘটনার লগে জড়িত থাকার অভিযোগে কাছাড় পুলিশে আইজ তান ফিসা করিয়া হাইলাকান্দি টাউনের খালিবাড়ি রোড তানে গাড়ির সাইডও বাইর থাকি বেরিয়া দরিয়া সারেন্ডার করার লাগি হওয়ার বাদে তাইন সারেন্ডার না করিয়া পুলিশের বাইরে উল্টা বন্দুক তাওয়াইয়া গুল্লি করার লাগি রেডি হয়ে গেছেন। তখন কাছাড় পুলিশে বাধ্য হইয়া নিজের আত্মরক্ষার লাগি তানে এনকাউন্টার করছেন। দুই জেলার পুলিশ সুপার তারা জানাইছেন যে এনকাউন্টারে খুব বেশি আহত কুখ্যাত ডাকাইত আব্দুল হোসেন বড়বইয়ারে হাইলাকান্দি এসকেরাই সিভিল হাসপাতালে লইয়া গেলে ডিউটি থাকা ডাক্তার হলে তাইন মারা গেছেন বলিয়া ঘোষণা করছেন। তারা আরো জানাইছেন যে কাছাড় জেলার উদারবন্দর বাসিন্দা আলাউদ্দিন বড়বইয়ার হওয়া কুখ্যাত ডাকাইত আব্দুল হোসেন বড়বইয়ার বিরুদ্ধে কাছাড় জেলার বিভিন্ন থানাত চুরি ডাকাতি কিডন্যাপিং আর মহিলাগুলোর লগে শ্লীলতাহানির মতো ন্যাক্কারজনক ঘটনার একরও বেশি মামলা আছে। আব্দুল হোসেন বৰভূঞা ইলিয়াছ লাল তেওঁৰ ঘৰ হ'ল উদাৰবন্দৰ আৰু তেওঁৰ পিতৃৰ নাম হ'ল আলাউদ্দিন বৰভূঞা। বহুদিন ধৰি তেওঁ এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু বহুকেইটা কেছ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে। আমি এতিয়ালৈকে যিখিনি আমি পাইছোঁ সেই তথ্য মতে ৮টাকৈ কেছ উদাৰবন্দ আৰু সদৰ থানাত শিলচৰ সদৰ থানাত ৰুজু হৈ আছে। গোটেইকেইটা কেছে হ'ল কিডনেপিং, ৰেনচম আৰু গাড়ী তেওঁ কিডনেপ কৰি লৈ যায় আৰু গাড়ী যি চুৰি ঘটনা সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছে। আৰু দীৰ্ঘদিন ধৰি তেওঁ এই সন্ত্ৰাস বিভিন্ন অঞ্চলত চলাই আছিলে আৰু নেশ্যনেল হাইৱে যেনেকৈ মহাসড়কত তেওঁ বাইকত যায়, বাইকত গৈ কিছুমান মহিলা বা পুৰুষ যেতিয়া থাকে তেওঁলোকৰ ডিঙিত চুৰি লগাই তেওঁ পইচা কাঢ়ি লৈ যায়। এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰি আছিলে, সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে। যোৱা বছৰো তেওঁ শিলচৰ নগৰৰ মাজমজিয়াত এগৰাকী কনষ্টেবল যিজনৰ লগত আজি তেওঁৰ এই ঘটনাটো সংঘটিত হৈছে, তেওঁৰ নাম হ'ল হেড কনষ্টেবল আনোৱাৰ হুছেইন বৰভূঞা। আনোৱাৰ হুছেইন বৰভূঞাক তেওঁ ছুৰিকাঘাত কৰিছিলে যোৱা বছৰ, আৰু যোৱা বছৰ ছুৰিকাঘাত কৰাৰ পাছত তেওঁ পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ তেওঁ মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে। ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া তেওঁ ভাল হ'ল, ভাল হোৱাৰ পিছতো তেওঁ মানে গতিমতি কোনো সলনি নহ'ল। তেওঁ একেৰাহে তেওঁৰ যিটো অপৰাধ ৰাজ্য অপৰাধ জগত যিটো চলাই আছিলে সেইটো চলাই গৈছে। তেওঁ যি জিলাৰ যি এটা গাড়ী চুৰিৰ যিটো ৰেকেট আছে তাৰ সৈতে জড়িত হৈ আছে, আন্তঃৰাজ্যিক গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত হৈ আছে। আৰু তেওঁ তাৰ লগতে আমি এতিয়া গম পোৱা মতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চক্ৰৰ সৈতেও তেওঁ জড়িত হৈ আছে। আৰু তেওঁ বিভিন্ন সময়ত এই সন্ত্ৰাস কাৰ্য চলাই আহিছে, সাধাৰণ লোকক হাৰাশাস্তি কৰি আহিছে। আৰু আমি দেখা গৈছে যে অনুসন্ধান কালত দেখা গৈছে যে তেওঁ এই যিটো তেওঁ এটা মডাৰ্ছ অপাৰেণ্ডি আছে সেই কৰি তেওঁ আমাৰ শিলচৰ বা উদাৰবন্দ এইবিলাক ঘটনা যেতিয়া ডকাইতি ঘটনা সংঘটিত কৰে তাৰ পাছত তেওঁ চুবুৰীয়া জিলাত তেওঁ আহি পেলাই আশ্ৰয় লৈ থাকে। আৰু এগৰাকী মহিলাৰ যি এটা ফোন পে' আছে, ফোন পে'ৰ জৰিয়তে তেওঁ পইচা সংগ্ৰহ কৰে। গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছিলোঁ আৰু পুৱাই আমি তেওঁক লোকেট কৰিছিলোঁ যে তেওঁ ইয়াতে আশ্ৰয় লৈ আছে, আৰু সেই মৰ্মে আমি আমাৰ অভিযান আজি আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকে জানিব যে যোৱাকালিও এটা ঘটনা তেওঁ সংঘটিত কৰিছে। যোৱাকালি তেওঁ লক্ষীপুৰ অঞ্চলৰ পৰা দুজন ব্যক্তিক, এটা পেট্ৰল পাম্পৰ পৰা দুজন ব্যক্তিক তেওঁ অপহৰণ কৰি আনিছে। অপহৰণ কৰি আনি সোণাই ৰোডত আৰু আইজল ৰোডত এগৰাকী মিজু মানুহৰ পৰা গাড়ী কাঢ়ি লৈ
গৈছে আৰু আমি গম পোৱা মতে সেই গাড়ীখন লৈ তেওঁ ইয়াত মুভমেণ্ট কৰি আছিলে আৰু সেই খবৰ লাভ কৰি তাৰ ভিতৰত আমি এই অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযান কালত তেওঁৰ গাত এটা গুলী লাগে আৰু গুলী লগাৰ পাছত যেতিয়া তেওঁ ট্ৰিটমেণ্টৰ সময়ত লৈ যোৱা হয় আৰু ট্ৰিটমেণ্টৰ চলি থকা সময়তে তেওঁৰ মৃত্যু হৈছে। গতিকে গোটেই ঘটনাটো আমি আমাৰ যাৱতীয় যিখিনি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি প্ৰচেষ্ট হৈ আছোঁ আৰু গোটেই যিটো অভিযান চলিলে এই অভিযান কালত আমি ইতিমধ্যে আমাক মাননীয় বাইদেউ মহোদয়ে আপোনালোকে কৈছে যে তেওঁ গাড়ীখনত যেতিয়া খান তালাচী চলোৱা হৈছে তাৰ পৰা .32 এটা পিষ্টলো পোৱা গৈছে আৰু 5 ৰাউণ্ড গুলীও পোৱা গৈছে। গতিকে এটা দুৰ্ধৰ্ষ ডকাইত আৰু বিভিন্ন অঞ্চলত বৰাক ভেলীত তেওঁ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কেতিয়াবা বাংলাদেশ বৰ্ডাৰ কেতিয়াবা মণিপুৰ বৰ্ডাৰ এইবিলাকত আশ্ৰয় থাকি মানুহৰ ওপৰত সন্ত্ৰাস চলাই আছে। গতিকে আজি এই এটা গোপন সূত্ৰৰ প্ৰমুখেদি এই আমাৰ পুলিচৰ দল এটা আহিছিলে আৰু ইয়াতে এইটো হাইলাকান্দি টাউনৰ মাজমজিয়াত আজি এই ঘটনাটো সংঘটিত হৈছে। আজি ৰাতিপুৱা এটা পুলিচ টিম আহিছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা। তেওঁলোকে এজন দুৰ্ধৰ্ষ ডকাইত আফজাল হুছেইন বৰভূঞা যাৰ এগেইনষ্টত মোৰ দেন 7 কেছেছ ৰেজিষ্টাৰ্ড হৈছে ডকাইটি কেছেছ। তেওঁক সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টিমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে আৰু যোৱাকালিও এটা ডকাইতিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টিমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ স্নেচ কৰি আনিছিলে। সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে। তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টিমটো সেই আফজাল বৰভূঞা যোনজন ডকাইত তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যিহেতু ট্ৰাফিক আছিলে সেই গাড়ীখন ৰখিলে। গাড়ীখন এখন চেণ্ট্ৰো আছিলে যোনটো পিছত দেখা গ'ল যে চেণ্ট্ৰোখন এই ডকাইতজনৰে হয় আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টিম ওলাই আহি কিনে তাক চাৰেণ্ডাৰ কৰিবলৈ কয়, নামিবলৈ কয় আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁক আৰ্মছটো দেখাই পিনে তেওঁক চাৰেণ্ডাৰ কৰিব কয়, কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নেচ কৰি পিষ্টলটো কাট কৰি পিনে গুলিয়াব ল'লে, কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে আৰু তাৰপিছত লগে লগে IC মালোগ্ৰাম তেওঁ আহি পিনে তেওঁক আকৌ চাৰেণ্ডাৰ কৰিবলৈ কয়, কিন্তু তেতিয়া দেখা যায় যে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই IC মালোগ্ৰামে ছেল্ফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয়, যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে লগে ইমিডিয়েটলি আছামীজনক হস্পিটেল লোৱা যায়। হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে, কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে আৰু এতিয়া তাৰ লগত এই আছামীজনৰ লগত আৰু এজন আমি আছামী পাইছোঁ। তেওঁৰ নাম হৈছে ইৰাবাদী লস্কৰ, আনাদাৰ ডকাইত, এণ্ড হি হেজ বিন এৰেষ্টেড। তেওঁ কাষ্টডি আছে আৰু আফটাৰ চাৰ্চ অফ দ্য ভেহিকল চেণ্ট্ৰৰ গাড়ীখন আমি চিজ কৰিছোঁ। সেই গাড়ীখন চাৰ্চ কৰাৰ পিছতে সেই গাড়ীখনৰ পৰা এটা আমি পিষ্টলো উদ্ধাৰ কৰিছোঁ, .32 পিষ্টল উইথ 5 ৰাউণ্ডছ অফ এমিউনিশ্যন আৰু এতিয়া যিমানখিনি আমাৰ লফুলি আমাৰ FIR কেছ ৰেজিষ্টাৰ কৰা, ইনভেষ্টিগেশ্যন কৰা গোটেইখিনি কাম এতিয়া চলি আছে। শিলচর থেকে বড়বইয়া রিপোর্ট, চটফটা খবরের প্রতিবেদন, চট করে লাইক করিয়া ফট করে শেয়ার করো।